এই যিটো পথ আপোনাৰ নাজিৰা আৰু তিতাবৰ সংযোগী একমাত্ৰ পথ বুলি ক'লে ভুল কোৱা নহ'ব। এই পথটো অতি গুৰুত্বপূৰ্ণ পথ, এইটো এটা ঐতিহাসিক পথ, এইটো ধুদৰ আলি নামে এটা জনাজাত। আপোনালোকে জানে এই পথটো যি শোচনীয় অৱস্থা, আমি সঁচাকৈ নাজিৰাবাসী হিচাপে লাজ পাইছোঁ প্ৰথম কথা। আৰু এই বিজেপি চৰকাৰখনে কৈ থাকে ৰাস্তা পদূলি উন্নয়নৰ কথা সঁচা অৰ্থত যদি উন্নয়ন চাবলৈ মন আছে নাজিৰালৈ আহক, নাজিৰালৈ আহক, দেখিব। আৰু আমি এটা কথা কওঁ, এতিয়া এটা কথা ক'ম, এটা কথা যদি কোৱা কাৰণে যদি মোক কোনোবাই বিজেপি দালাল বুলি কয় একো নাই দে, মই বিজেপি দালাল। এটা সমষ্টিত এজন বিধায়ক হৈছে ৰজা, আমি শুনিবলৈ পাইছোঁ, আমি জানো। কিন্তু তেনেস্থলত আমাৰ বিৰোধী যি দলপতি বিধায়ক দেওবৰত থেকে এই একদম নাজিৰাত উন্নয়ন নামত জিৰ'। আমি দেওবৰত থেকে নাজিৰাত একো উন্নয়নৰ কাম কৰিব দেখুওৱা আমি দেখা নাই। আমি দেওবৰত থেকেও কৈছোঁ স্পষ্ট ভাষাৰে অতি শীঘ্ৰে ৰাস্তা নিৰ্মাণ কৰক। যেতিয়া আপুনি এটা সমষ্টিৰ বিধায়ক, আপোনাৰ এইটো অধিকাৰ আছে, আপোনাৰ সাহস আছে, আপোনাৰ পাৱাৰ আছে, আপুনি মুখ্যমন্ত্ৰীৰ চকুত হৈ পিনে কথা ক'ব পৰা আপোনাৰ সাহস আছে। সেইটো কাৰণে কৈছোঁ অতি শীঘ্ৰে 1 মাহৰ ভিতৰত এই পথটো নিৰ্মাণ কৰা এটা ব্যৱস্থা কৰক, নহ'লে কিন্তু 26ত আপুনি ইয়াৰ প্ৰতিফল ভুগিব আমাৰ অসমীয়া যৌমঞ্চ নাজিৰা আঞ্চলিক সমিতি। স্পষ্ট কথা, ঠিক কথা। ৰাইজে একদম জীয়াটো ভুগিছে। এই ৰাস্তাটোৰ কথা কৈ আমি ভাগৰি গৈছোঁ। ধুদৰ আলিটো এইবাৰ কোনোবা এটা কণ্ট্ৰেক্টাৰক দিয়ে, 2 দিনমান চলায়, আকৌ সেইটো কেঞ্চেল কৰে, আকৌ বেলেগ এটা কণ্ট্ৰেক্টাৰক দিয়ে। এতিয়া আমি গম পাইছোঁ যে বেলেগ এজন কণ্ট্ৰেক্টাৰ কোনোবা ঠিকাদাৰী প্ৰতিষ্ঠানক দিছে, তেওঁলোকে আৰম্ভ কৰি আছে। কিন্তু আপোনালোকে দেখিছে নাজিৰা এই ব্ৰিজখনৰ ওচৰৰ ৰাস্তাটো একেবাৰে মানুহ যাবলৈ একেবাৰে অচল, সাংঘাতিক এটা অৱস্থা। আৰু এতিয়া দেখিছে শিলসোপা পেলাই দিছে, মস্ত গাঁত, ৰাস্তা এনেও যাবলৈ নাই, তাৰপিছত আকৌ শিলসোপা পেলাই দিছে। গতিকে এইবিলাক কৈ আমাৰ আমনি লাগিছে। এতিয়া মানে কি বুলি কয়, এতিয়া মানে নকলেও নোৱাৰো ফটাৰ মুখ, ক'লেও লাগে ভকতৰ দুখ। তাৰমানে কথাটো হৈছে কি, এতিয়া নাজিৰাত এজন বিধায়ক আছে, গতিকে এই বিধায়কজনৰ যিটো স্থিতি একেবাৰে দুৰ্বল। আজি নাজিৰাৰ ৰাস্তা পদূলিবিলাক একেবাৰে অৱস্থা বেয়া। এতিয়া ইয়াত অকল মাত্ৰ ভোটৰ ৰাজনীতি কৰি আছে যে ৰাস্তা পদূলি বনাব লাগে, এইবিলাকৰ কাৰণে ধান্দা কাৰো নাই। গতিকে এইটো আমি গৰিহণা দিছোঁ, বিধায়কৰ স্থিতিটো একেবাৰে দুৰ্বল। এই ৰাস্তা পদূলি বিশেষকৈ মই এটা কথা ফেচবুকত সদায় বা অন্যান্য মিডিয়াত মই কৈছোঁ, আমাৰ শিৱসাগৰ সমষ্টি, নাজিৰা সমষ্টি, এইবিলাকত ৰাইজে জীয়াটো ভুগিছে এতিয়া ৰাস্তাৰ কাৰণে। কালি মই এটা ৰাস্তা গৈ আহিছোঁ, জামুগুৰি বুলি কয়, আপোনালোকে নিশ্চয় জানে, আমগুৰি অঞ্চলৰ জামুগুৰিৰ ভিতৰ অঞ্চলবিলাকত দেখিছোঁ ৰাস্তা পদূলি অৱস্থা একেবাৰে বেয়া। এতিয়া কথাটো এনেকুৱা ধৰণৰ হৈছে, এতিয়া আমগুৰি যিহেতু সমষ্টিটো নাইকিয়া হৈ গ'ল, আমগুৰি বিধায়ক কোন এতিয়া ঠিকন নাই। এজনে কয় গৈ পেলাই এইটো মোৰ সমষ্টি, এজনে আকৌ কয় নহয় মোৰ হাততে আছে। ঠিক তেনেকুৱা ধৰণৰ এতিয়া নাজিৰাত হৈছে। গতিকে নাজিৰাৰ প্ৰতিনিধি কোন, এতিয়া নাজিৰাৰ বিধায়ক কোন, সেইটোক লৈ প্ৰশ্ন হৈছে। গতিকে আমি আজি আমি দাবী জনাইছোঁ যে এই ৰাস্তা পদূলিবিলাক সোনকালে ঠিক কৰক, নহ'লে কিন্তু ৰাইজে আকৌ এনেই মনে বহি নাথাকিব। এই ঐতিহাসিক ধুদৰ আলিৰ পথৰ অৱস্থা ৰাইজে দেখিছে, আপোনাৰ সংবাদ মাধ্যমৰ জৰিয়তে ৰাইজে দেখিছে যে কেনেকুৱা আজি ঐতিহাসিক ধুদৰ আলি অৱস্থা। এতিয়া আমাৰ প্ৰশ্ন হৈছে, আমাৰ এই চৰকাৰলৈতো প্ৰশ্ন আছেই যে আপোনালোকে ৰাইজৰ কথা নুশুনে নেকি, দল সংগঠনৰ কথা নুশুনে নেকি? কাৰণ আজি যোৱা বছৰ বা আজি 1 বছৰ আগৰ পৰা দল সংগঠনে ৰাইজে বিভিন্ন স্মাৰক পত্ৰ দিছে এই ৰাস্তাটোৰ সন্দৰ্ভত, কিন্তু আজিলৈকে আমি এই ৰাস্তাটো নিৰ্মাণ হোৱা এতিয়া নেদেখিলোঁ। আৰু দ্বিতীয় কথাটো হৈছে এই সমষ্টি, এইটো হৈছে নাজিৰা সমষ্টি। নাজিৰা সমষ্টি আমাৰ বিধায়কজনলৈ আমাৰ প্ৰশ্ন আছে যে আপুনি সংসদত কেৱল নিমাতী কন্যা ভাও লৈ থাকিলে নহ'ব, আপোনাৰ নিজৰ সমষ্টি উন্নয়নৰ কথা আজি ৰাইজে দেখিছে। কাৰণ আপুনি সংসদত আপুনি নিজৰ সমষ্টিৰ বিষয়ে কি মাত মাতিছে, আপুনি ৰাস্তাৰ উন্নতিৰ বিষয়ে কি মাতিছে, আজিলৈকে আপোনাক মাত মতা কিন্তু দেখা নাই। আমি আপোনাকো আহ্বান জনাইছোঁ, অতি শীঘ্ৰে এই ৰাস্তাটো নিৰ্মাণৰ ক্ষেত্ৰত আপুনিও ব্যৱস্থা লওক, চৰকাৰক দাবী জনাওক। আৰু আমাৰ ফালৰ পৰা আমাৰ এটা বিশেষ আমি আপোনাক দাবী জনাইছোঁ যে চৰকাৰকো দাবী জনাইছোঁ অতি শীঘ্ৰে এই ৰাস্তা নিৰ্মাণৰ কাম আৰম্ভ কৰিব লাগে, অন্যথা কিন্তু আমি ৰাইজক একত্ৰিত কৰি তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। মই এটা কথা ক'ব বিচাৰিম যে কি, যিহেতু এই আৰম্ভণি যিটো নাজিৰালৈ স্বাগতম, সেই স্বাগতম জনোৱা আৰম্ভণিতে যিটো পথৰ যি দুৰৱস্থা, সেই দুৰৱস্থা সঁচাকৈয়ে ক'ব লাগিব যে কি যিসমূহ সাধাৰণ জনতাক দুৰ্ভোগ ভোগাই আহিছে। আৰু লগতে এটা ঐতিহাসিক পথ বুলি ক'ব লাগিব ধুদৰ আলি। ধুদৰ আলিটো যিটো আপোনাৰ তিতাবৰৰ পৰা নামৰূপ সংযোগী যিটো পথ মাজৰ এডোখৰ যে নাজিৰা হয়, এই নাজিৰাত আপোনাৰ এনেকুৱা এটা অৱস্থা সৃষ্টি হৈছে যিহেতু আচলতে বৰষুণ দিলেতো আচলতে পথ নে পুখুৰী একো ধৰিব নোৱাৰি। তেনে ক্ষেত্ৰত যি লোক নিৰ্মাণ বিভাগ কোটি টকা আবণ্টন আহিছে, ঠিকাদাৰসমূহে লুটি-পুটি খোৱাত যেন ব্যস্ত হৈ আছে বুলি ক'ব লাগিব। আৰু লগতে এই যি হাজাৰ গাড়ী যান বাহন এই পথটোৱেদি পাৰ হৈ যায়, এই পথটো মেৰামতিৰ ক্ষেত্ৰত আজিলৈকে কোনো ধৰণৰ তেখেতলোকে কাণ সাৰ ইয়াত পৰিলক্ষিত হোৱা নাই বৰ্তমান সময়লৈকে। যিহেতু 2 বছৰ পাৰ হৈ গ'ল, 2 বছৰৰ ভিতৰত তেখেতলোকে নিশ্চয় এই পথটো নিৰ্মাণ কৰি পেলাব লাগিছিলে। কিন্তু আৰু লগতে এটা কথা ক'ব বিচাৰিম, যিহেতু
বিশ্ব ঐতিহ্য ক্ষেত্ৰত নাম যিহেতু সন্নিৱিষ্ট হৈছে বুলি ক'ব লাগিব চৰাইদেউ, সেই চৰাইদেউলৈ যোৱাও এইটো এটা ব্যস্ত পথ বুলিয়ে ক'ব লাগিব। যিসমূহ পৰ্যটক আহে সেই পৰ্যটকসমূহেও যথেষ্ট জমযাতনা ভোগ কৰিবলগীয়া হৈছে বুলি আমি যিহেতু আছোঁ ইয়াত, আমি দৈনিক আমি এই পথটোতে অহা যোৱা কৰোঁ, যিহেতু আমি সংবাদকৰ্মী হিচাপে নাজিৰাৰ। আচলতে আমাৰ সঁচাকৈ দুখ লাগে যে কি যিসমূহ দূৰণিবতীয়া যিসমূহ বিদেশৰ পৰা পৰ্যটক আহিব, পৰ্যটকসমূহ আহি ইয়াত কি দেখা পাইছে আচলতে উন্নয়ন ক'ত হৈছে? আচলতে উন্নয়ন হ'বৰ বাবে হ'লে বাট পথটো সঁচাইটো সুন্দৰ হ'ব লাগিব, সেইটোৱে আচলতে আমাক ক'বলগীয়া। আৰু লগতে লোক নিৰ্মাণ বিভাগৰ লগতে চৰকাৰী বিষয়া যিসমূহ আছে তেখেতলোকক আমি এটাই অনুৰোধ জনাম, এই পথটো যাতে অতি সোনকালে মেৰামতি কৰি দিয়ে।